নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বিজনেছ প্লেন কটৰ ছাগলী ব্যৱসায়। কেনেদৰে ছাগলী ব্যৱসায় ফৰ্মখন পূৰা ফিল আপ কৰিব সেইটো এই ভিডিঅ'টো দেখিবলৈ পাব। প্ৰথমতে আপোনালোকে মেম্বাৰগৰাকীৰ নামটো লিখিব। MIS কোডটো, যিটো গোটৰ MIS কোড সেইটো ভৰাই দিব। কাৰেণ্ট ইকনমিক এক্টিভিটি কি কৰি আছে সেইটো লিখিব। ইনকমটো লিখিব, কাৰেণ্ট ইনকম, আৰু কোনটো বিজনেছ কৰিবলৈ আগবাঢ়িছে সেইটো আপোনালোকে এনেদৰে পূৰাই ল'ব। আৰু ইনভেষ্টমেণ্ট প্লেন যিটো দেখিছে তাত আপোনালোকে কেইটা ছাগলী পুহিবলৈ বিচাৰিছে সেই কথাটো লিখিব। লিখি এনেদৰে ফৰ্মখন পূৰাই আপোনালোকে চহী কৰি জমা কৰি দিব। এতিয়া ফৰ্মখন কেনেকৈ পূৰাওঁ সেইটো চাওঁচোন আহক। সুবিধাৰ বাবে গটৰ বিজনেছ প্লেনটো লৈ আহিছোঁ। ইয়াতে প্ৰথমতে গট কি আমি যিটো ছাগলীৰ পোৱালি আমি পাৰ হেড 1200 টকাকৈ ধৰিছোঁ। 5টা যদি ছাগলী ধৰোঁ তেতিয়া 6000 টকা। ফিড আমি 15 টকা কেজিকৈ ধৰিছোঁ, 400 কেজি 6000 টকা। মেডিচিন আমি 100 টকাকৈ ধৰিছোঁ, 10টা 1000 টকা। হোমমেড ফিড 10 টকাকৈ কেজি ধৰিছোঁ, 200 কেজি 2000 টকা। মেডিকেল ছাপৰ্ট আমি 200 টকাকৈ ধৰিছোঁ, 5টা 1000 টকা, টোটেল 16000 টকা। এই 16000 টকাৰে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি পাম 10000 টকা। চেল্ফ আমাৰ কণ্ট্ৰিবিউশ্যন থাকিব 6000 টকা, টোটেল 16000 টকা। এতিয়া ছাগলীৰ প্ৰথম মাংস বিক্ৰী কথা। মাংস আমি যদি বছৰেকত 20 কেজিও মাংস বিকোঁ, 20 কেজি মাংস আপোনালোকে কম বেছি লিখিব পাৰে। 600 টকাকৈ বিকিলে আমি পাম 12000 টকা। তাৰপিছত যিটো গট কিট ছাগলীৰ পোৱালিও যদি আমি বিকোঁ, 15টা যদি বিকোঁ 1200 টকাকৈ আমি 18000 টকা, টোটেল 30000 টকা। এতিয়া এই 30000 টকাটো আপোনালোকে যিটো কাৰেণ্ট ইনকম আছিলে সেই ইনকমটো এই টোটেলটোৰ পৰা কৰি যিটো পাব সেইটোৱে হ'ব আপোনালোকৰ এডিশ্যনেল ইনকম। এডিশ্যনেল ইনকম কলমটোত সেইটো ভৰাই দিব, এক্সপেক্টেড এডিশ্যনেল ইনকম। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।